নমস্কাৰ প্ৰিয় ভাজন বন্ধুসকল, পিচিডি এডুকেশ্যনৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এইখন ভিডিঅ'ৰ জৰিয়তে আপোনালোকে প্ৰিন্সিপালছ অফ ডেভেলপমেণ্ট অৰ্থাৎ বিকাশৰ নীতিসমূহৰ বিষয়ে জানিব পাৰিব। এইটো অতিকৈ পেডাগজিৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ এখন টপিকছ। চ' বন্ধুসকল, আপোনালোকে ভিডিঅ'খন স্কিপ কৰি নাচাব, তেনেহ'লে একো বুজিব নোৱাৰিব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ একেবাৰে শেষলৈকে চাব, তেতিয়াহ'লে গোটেইখিনি বস্তুখিনি বিষয়বস্তুখিনি আপোনালোকে বুজি পাব। কিয়নো এইখন ভিডিঅ'ৰ পৰা কমচে কম আপোনালোকে 1 নম্বৰ পাব, কিন্তু প্ৰত্যেকটো পেপাৰত বোথ LP অৰ ME। চ' ভিডিঅ'খন বহুত ইম্পৰ্টেণ্ট হ'ব আপোনালোকৰ কাৰণে। আপোনালোকে মোক ফেচবুক পেজতো ফ'ল' কৰিব পাৰে, ডেছক্ৰিপশ্যন বক্সত তাৰ লিংক দিয়া আছে, তাৰ পৰা পোনে পোনে আপোনালোকে ডাইৰেক্ট ফেচবুক পেজলৈ যাব পাৰিব। আৰু অসম টেটৰ ৰিলেটেড ভিডিঅ'বোৰ মোৰ চেনেলৰ প্লেলিষ্টত গ'লে আপোনালোকে গোটেইখিনি চাব পাৰিব। বস্তুখিনি ভাগে ভাগে তাত দিয়া আছে, যদিও বা কম আছে, এইখিনি চাই থাকক। লাহে লাহে ময়ো দি থাকোঁ, আপোনালোকেও চাই থাকক। আৰু এটা অনুৰোধ, মোৰ চেনেলটো পাৰিলে আপোনালোকে অনুগ্ৰহ কৰি মোক অলপ সহায় কৰিব। এইখিনি কথা আৰু কৈ নিদিওঁ মই পোনপটীয়াকৈ। চ' বন্ধুসকল, লেট নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে নিশ্চয় দেখা পাইছে স্ক্ৰীণত প্ৰিন্সিপাল অফ ডেভেলপমেণ্ট অৰ্থাৎ বিকাশৰ নীতি, অৰ প্ৰিন্সিপালছ অফ গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট অৰ্থাৎ বৃদ্ধি আৰু বিকাশৰ নীতি। প্ৰথম আমি এটা প্ৰশ্ন আলোচনা কৰি লৈছোঁ, আমি শিক্ষক হিচাপে বিকাশ জনাটো কিয় প্ৰয়োজন? শিশু এটাৰ বিকাশ জনাটো কিয় প্ৰয়োজন? ইয়াৰ কাৰণ আপোনালোকৰ উত্তৰ এইখিনি দিলে হ'ব। শিশুৰ বিকাশ অনুসৰি আমি শিশুটিক শিকাব লাগিব। কোনটো পৰ্যায়ৰ শিশুৱে কিমান বয়সৰ শিশু এটাই কিমানলৈকে শিকিব পাৰিব, সেই হিচাপত আমি শিশুৰ বিকাশ সম্বন্ধে আমাৰ জনাটো দৰকাৰ। সেইকাৰণে আমি চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি পঢ়িব লগা হয়। আৰু চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি পঢ়িখিনি আমি শিশুৰ বিকাশ সম্বন্ধে গোটেইখিনি বস্তু আমি জানিম, আৰু সেই অনুপাতে আমি শিশুসকলক শিকাম। নিশ্চয় এইখিনি বুজি পাইছে। এতিয়া গ্ৰ'থ এণ্ড ডেভেলপমেণ্টটো মই আলোচনাই কৰিছোঁ, ডিফাৰেঞ্চ বিটুইন গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট। ইয়াত পোনে পোনে অলপ আলোচনা কৰি দিছোঁ যে গ্ৰ'থ মানে বৃদ্ধি, ডেভেলপমেণ্ট মানে বিকাশ। গ্ৰ'থ হ'লে আপোনালোকৰ ষ্ট্ৰাকচাৰেল হ'ব অৰ্থাৎ গঠনগত হ'ব, আৰু ষ্ট্ৰাকচাৰেল এণ্ড ফাংচনেল গঠনগত আৰু কাৰ্যকৰী হ'ব। গ্ৰ'থ হ'ল কোৱান্টিটেটিভ অৰ্থাৎ পৰিমাণগত, আৰু কোৱালিটেটিভ মানে গুণগত। অনলি ফিজিকেল এছপেক্ট ইজ কভাৰ্ড অৰ্থাৎ শাৰীৰিক যোনটো গঠন হ'ব এইখিনিয়ে আপোনাৰ কভাৰ কৰা হ'ব গ্ৰ'থৰ ভিতৰত। এণ্ড ডেভেলপমেণ্টৰ ভিতৰত অভাৰঅল ডেভেলপমেণ্ট অৰ্থাৎ গোটেইখিনি ডেভেলপমেণ্ট হ'ব, ফিজিকেল, মেণ্টেল, ইম'চনেল, কগনেটিভ, এইবোৰ বস্তু কভাৰ হ'ব ক'ত? ডেভেলপমেণ্টত। নিশ্চয় বুজি পাইছে। আৰু এটা কথা আহিয়ে থাকে, হলিষ্টিক ডেভেলপমেণ্ট মিনছ অভাৰঅল ডেভেলপমেণ্ট। এইখিনি কথা মনত ৰাখিব। হলিষ্টিক মানে বৃহৎব্যাপী যোনটো ডেভেলপমেণ্ট কয়, বিকাশ কয়, বৃহৎ আকাৰৰ বিকাশ বুলি ক'লে অভাৰঅল ডেভেলপমেণ্ট বুলি ক'ব। গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট আৰ ইণ্টাৰ ৰিলেটেড এণ্ড গো ছাইড বাই ছাইড। এইখিনি কথা মনত ৰাখিব। বৃদ্ধি আৰু বিকাশ এটাই আনটোৰ কি হয়? পৰিপূৰক হয়, কমপ্লিমেণ্ট হয়, এটা আনটোৰ লগত ৰিলেশ্যন হৈ থাকে, সম্বন্ধিত হৈ থাকে, আৰু এটা ষ্টেপ পাৰ হোৱাৰ পিছত আনটো ষ্টেপত গতি কৰে। নিশ্চয় বুজি পাইছে। আমি এতিয়া আজিৰ ভিডিঅ'ৰ মূল টপিক লৈ আহিলোঁ যে প্ৰিন্সিপাল অফ ডেভেলপমেণ্ট অৰ্থাৎ বিকাশৰ নীতি। 1 নম্বৰত দিয়া আছে আপোনালোকৰ প্ৰিন্সিপাল অফ কণ্টিনিউটি। তাৰমানে বিকাশ এক নিৰবিচ্ছিন্ন দীৰ্ঘম্যাপী প্ৰক্ৰিয়া। বিকাশ কেনেকুৱা হয়? জন্মৰ পৰা মৃত্যুলৈকে হৈয়ে থাকে, নেভাৰ এণ্ডিং প্ৰচেছ, এইটো কেতিয়াও শেষ নহয়। কণ্টিনিউৱাছ বাৰ্থ টু ডেথ, জন্মৰ পৰা মৃত্যুলৈকে। আৰু বিকাশ কেতিয়া আৰম্ভ হয়? ইট বিগেন্স এট বাৰ্থ এণ্ড ষ্টপ এট ডেথ। ইয়াত যদি এটা কথা আপোনালোকক দিয়ে যে বাৰ্থৰ আগত বিকাশ হয়নে নাই পেটৰ ভিতৰত, পেটৰ ভিতৰত ফিটাছৰ তাৰমানে কনচেপশ্যন হোৱাৰ লগে লগে কি হয়? এটা শিশুৰ বিকাশ হ'বলৈ ধৰে। এইখিনি কথা মনত ৰাখিব। ইট ইজ নট ডিছক্ৰেট, আৰু এইটো পৃথক নহয় বিকাশটো। ইট কেন নট বি ছেপাৰেটেড ইনটু ডিষ্টিংক্ট। এইটো আমি পৃথক কৰিব নোৱাৰোঁ। এইটো এটা নিৰবিচ্ছিন্ন প্ৰক্ৰিয়া। আমি খুজিলে যে 10 বছৰৰ ল'ৰা এটা যি পঢ়িব এইটো আমি 6 বছৰীয়া ল'ৰাক পঢ়াম, এনেকুৱা নহ'ব। আফটাৰ ওৱান ষ্টেপ ৰিচিভড, এটা ষ্টেপ আপুনি লাভ কৰাৰ পিছত ইট হেল্পছ ইন নেক্সট ষ্টেপ ডেভেলপমেণ্ট ষ্টেপৰ ষ্টেজ। এটা ষ্টেপ হেল্প কৰাৰ পিছত নেক্সট ষ্টেপত যাব লাগিব। এইখিনি কথা নিশ্চয় বুজি পাইছে। ইয়াৰ তলত লিখা আছে দ্য প্ৰিন্সিপাল ইজ অলছ' কল্ড ডেভেলপমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ। এইটোকে যে প্ৰিন্সিপাল অফ কণ্টিনিউটি অৰ্থাৎ ডেভেলপমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ। ডেভেলপমেণ্টটো কি হয়? নিৰবিচ্ছিন্ন এটা পদ্ধতি হয়। আৰু ইয়াত দেখুৱাই দিয়া হৈছে এটা গ্ৰাফৰ নিচিনাকৈ।
এনেকুৱা হৈ যাব, জন্মৰ পৰা এনেকুৱাকৈ ওপৰত উঠি যাব। ইনফান্সি এইটো যদি হয়, এডাল্ট এনেকুৱা হয়। নিশ্চয় বুজি পাইছে কথাখিনি। 2 নম্বৰ বিকাশৰ নীতিটো হ'ল প্ৰিন্সিপাল অফ ইণ্ডিভিজুৱেল ডিফাৰেন্স, অৰ্থাৎ বৃদ্ধি আৰু বিকাশৰ ক্ষেত্ৰত ব্যক্তিগত পাৰ্থক্য থাকে। ইণ্ডিভিজুৱেল ডিফাৰেন্সৰ ওপৰত অৰ্থাৎ ব্যক্তিগত পাৰ্থক্যৰ ওপৰত বিকাশ নিৰ্ভৰ কৰিব। বৃদ্ধি আৰু বিকাশ ব্যক্তিভেদে ভিন্ন হয়। ভিন্ন ল'ৰা ছোৱালীৰ কাৰণে ভিন্ন ভিন্ন কি হ'ব, বৃদ্ধি আৰু বিকাশ হ'ব। কাৰো বিকাশ, কাৰো বৃদ্ধি কাৰো লগত নিমিলে। কাৰোবাৰ বিকাশ দ্ৰুত হয়, কাৰোবাৰ বিকাশ কি হয়, লেহেমীয়া হয়। গতিকে ইয়াৰ ওপৰত ভিত্তি কৰি দুটা ভাগত ভাগ কৰা হৈছে ইণ্ডিভিজুৱেল ডিফাৰেন্স। এটা হ'ল ইণ্টাৰ ইণ্ডিভিজুৱেল, আনটো হ'ল ইণ্ট্ৰা ইণ্ডিভিজুৱেল। ইণ্টাৰ মানে আপুনি আৰু মোৰ মাজত যোনটো ব্যক্তিগত পাৰ্থক্য হ'ব এইটোক ক'ব ইণ্টাৰ। আৰু ইণ্ট্ৰা মানে কি, মোৰে ভিতৰত কিছুমান হয়তো লিভাৰ অলপ বেছি বাঢ়িছে, আকৌ কি হ'ল কিডনি অলপ কম বাঢ়িছে, এনেকুৱা ধৰণৰ মানে নিজৰ শৰীৰৰ ভিতৰতে ভিন্ন ভিন্ন কি হ'ব, পাৰ্থক্য দেখা যাব। এইটোকে কি বুলি ক'ব হ'ব, এইটোক কি বুলি ক'ব, ইণ্ট্ৰা ইণ্ডিভিজুৱেল ডিফাৰেন্স। নিশ্চয় বুজি পাইছে। অন্ত ব্যক্তিৰ ভিতৰৰ পাৰ্থক্য আৰু আন্তঃব্যক্তিগত পাৰ্থক্য, মানে এজনে আনজনৰ লগত কেনেকুৱা ভেৰি কৰিব, পাৰ্থক্য কৰিব, এইখিনিকে বুলি কোৱা হয়, কি বুলি কোৱা হয়, ইণ্টাৰ ইণ্ডিভিজুৱেল ডিফাৰেন্স। নিশ্চয় বুজি পাইছে। ইয়াত এতিয়া কোৱা হৈছে যে ইণ্টাৰ ইণ্ডিভিজুৱেল ডিফাৰেন্স, এ চাইল্ড কেন শ্ব' মোৰ ৰেপিড চেঞ্জেছ ইন চাম ডেভেলপমেণ্ট এৰিয়াজ দেন আদাৰ্ছ। তাৰমানে এটা শিশুৰ বিকাশ আনটো শিশুতকৈ বেছি হ'ব পাৰে। দিছ ইজ কল্ড প্ৰিন্সিপাল অফ ইউনিকি। আৰু এইটো কি বুলি কোৱা হয়, ইউনিকি, অৰ্থাৎ এককী সূত্ৰ বুলি কোৱা হয় বা নীতি বুলি কোৱা হয়। ডেভেলপমেণ্ট ইউনিকি ডেভেলপমেণ্ট বুলি কোৱা হয়, অৰ প্ৰিন্সিপাল অফ ইণ্ডিভিজুৱেল ডিফাৰেন্স। আৰু কি হয়, ইণ্ডিভিজুৱেল অৰ্থাৎ ব্যক্তিগত পাৰ্থক্যৰ নীতি বুলি কোৱা হয়। এক্সাম্পল, চাম গ্ৰ' ফাষ্টাৰ, কিছুমান ল'ৰা ছোৱালীয়ে কি হয়, বেছিকৈ গ্ৰ' হয় আৰু কিছুমানে কি হয়, লেহেমীয়া হয়। চাম কেন আণ্ডাৰষ্টেণ্ড ইজিলি, কিছুমানে কি হয়, কিছুমান ল'ৰা ছোৱালীয়ে সোনকালে বুজি পায়, কিছুমানে কেন নট আণ্ডাৰষ্টেণ্ড ইজিলি, সোনকালে বুজি নাপায়। এইটো যদি পৰীক্ষাত আহে যে দুটা শিশু আছে, এটা সোনকালে বুজি পায় আৰু আনটো সোনকালে বুজি নাপায়, তেনেহ'লে এইটো কোনটো বিকাশৰ নীতি হ'ব, তেনেহ'লে আপোনালোকে ক'ব লাগিব যে প্ৰিন্সিপাল অফ ইণ্ডিভিজুৱেল ডিফাৰেন্স। নিশ্চয় বুজি পাইছে কথাটো মোৰ। এতিয়া আহিল ইণ্টাৰ ইণ্ডিভিজুৱেল ডিফাৰেন্স। এতিয়া আপোনাক এটা প্ৰশ্ন দিলে যে শিশু এটাই বল খেলাত বৰ পাকত কিন্তু পঢ়া শুনাত বেয়া, এইটো কি ডিফাৰেন্সৰ ভিত্তিত হৈছে, এইটো ইণ্ট্ৰা ইণ্ডিভিজুৱেল ডিফাৰেন্সৰ ভিত্তিত হৈছে। কথাটো বুজি পাইছে মোৰ। এ চাইল্ড কেন শ্ব' ডিফাৰেণ্ট ৰেটছ অফ ডিফাৰেণ্ট ডেভেলপমেণ্ট ইন ডিফাৰেণ্ট এৰিয়াজ ইজি এ ইণ্টেলিজেণ্ট চিলড্ৰেন শ্ব' ভেৰি গুড মেণ্টেল ডেভেলপমেণ্ট। এটা বুদ্ধিয়ক শিশুৰ কি হয়, দেখুৱাই ভেৰি গুড মেণ্টেল ডেভেলপমেণ্ট, অৰ্থাৎ মগজুৰ যোনটো ডেভেলপমেণ্ট হৈছে বেছিকৈ, তাৰমানে বুদ্ধিৰ কথাটো আহি গৈছে। বাট নট গুড ইন মেকিং ফ্ৰেণ্ডছ, কিন্তু বন্ধু বনোৱাৰ ক্ষেত্ৰত ইয়াৰ ইমান এটা বিকাশ হোৱা নাই। গতিকে এইটো কিহৰ ভিত্তিত হৈছে, কি কাৰণে হৈছে, এইটো লিখিব লাগিব আপোনালোকৰ ইণ্ট্ৰা ইণ্ডিভিজুৱেল ডিফাৰেন্স। নিশ্চয় কথাখিনি বুজি পাইছে। দেন আহিল ডেভেলপমেণ্ট ফ্ল'ছ অন অৰ্ডাৰলি ছিকুৱেঞ্চ, তাৰমানে বিকাশ ক্ৰম অনুসৰি হয়, একেবাৰে ধাপ কৰি যে একেবাৰে তলৰ পৰা ওপৰত যাব এনেকুৱা নহয়, তলৰ পৰা আৰু অলপ ওপৰত যাব, ওপৰৰ পৰা আৰু অলপ ওপৰত, এনেকৈ গৈ গৈ কি হ'ব, একেবাৰে পিক স্থান পাব, অৰ্থাৎ মৃত্যুলৈকে বিকাশ হৈয়ে থাকিব। এইটো কথাকে কৈছে, যদিও ব্যক্তিভেদে বিকাশৰ হাৰ বেলেগ বেলেগ হয় পাৰ্থক্য, এইখিনি কথাটো আগতে কোৱা হৈছে। সকলো ব্যক্তিৰ বিকাশ এটা ক্ৰম অনুসাৰে হয়। নিশ্চয় বুজি পাইছে। মানে ষ্টেপ বাই ষ্টেপ হয়, ছিকুৱেঞ্চলি হয়, অৰ্ডাৰলি ছিকুৱেঞ্চত হয়। কিন্তু এইটোও কেতিয়াবা আহি যায়। কিন্তু অৰ্ডাৰলি ছিকুৱেঞ্চটো ডেভেলপমেণ্ট তিনি ধৰণে হয়। 1 নম্বৰ হৈছে চেপালো কৰ্ডিয়েল ছিকুৱেঞ্চ, 2 নম্বৰটো দিয়া হৈছে আপোনালোকৰ প্ৰক্সিমো ডিষ্টাল ছিকুৱেঞ্চ, আৰু 3 নম্বৰটো দিয়া হৈছে লক'মোশ্যন ছিকুৱেঞ্চ। এইখিনি মই অসমীয়া বিচাৰি পোৱা নাই। চেপালো কৰ্ডিয়েল মনত ৰাখিব, মস্তিষ্ক সংক্ৰান্ত, অৰ্থাৎ ব্ৰেইন সম্বন্ধীয় বস্তু যোনটো মূৰৰ পৰা হয়, এইটো হ'ব চেপালো কৰ্ডিয়েল ছিকুৱেঞ্চ। আৰু প্ৰক্সিমো ডিষ্টাল ছিকুৱেঞ্চ, এইটো শৰীৰৰ বডি সম্বন্ধীয় হ'ব। আৰু লক'মোটৰ মানে আপুনি এই যে চুচৰি মুচৰি জাম্পিং, তাৰপিছত ক্ৰলিং, এইবিলাক হ'ব আৰু যোনবিলাক মটৰ ডেভেলপমেণ্ট বুলি কোৱা হয়। আৰু তলত লিখা আছে 1 নম্বৰটো, অৰ্থাৎ চেপালো কৰ্ডিয়েল ছিকুৱেঞ্চ কি, ডেভেলপমেণ্ট প্ৰচিডছ ফ্ৰম হেড টাৱাৰ্ডছ ফিট। প্ৰথমতে ডেভেলপমেণ্ট ক'ত হ'ব, মূৰত হ'ব, তাৰপিছত ক'ত হ'ব, ভৰিত হ'ব। এ চাইল্ড লাৰ্ণছ হেড এণ্ড আৰ্মছ কণ্ট্ৰল বিফৰ হি লাৰ্ণছ লেগ কণ্ট্ৰল। বুজি পাইছে যে প্ৰথমতে শিশু এটাই তাৰ মূৰটো কেনেকৈ কণ্ট্ৰল কৰিব লাগে। সৰু বাচ্চা 6 মহীয়া শিশু এটাক আপোনালোকে চাব, আপোনালোকৰ ঘৰত যদি শিশু আছে, 6 মহীয়া শিশু প্ৰথমতে মূৰটোৱে কণ্ট্ৰল কৰা শিকে, তাৰপিছতহে তাৰ হাতটো শিকে, তাৰপিছতহে একেবাৰে শেষত ভৰি কণ্ট্ৰল কৰা শিকে।
নিশ্চয় কথাখিনি বুজি পাইছে। 2 নম্বৰত দিয়া আছে অৰ্থাৎ ডেভেলপমেণ্ট প্ৰচিডছ ফ্ৰম চেণ্ট্ৰেল পৰ্চনছ অফ দ্য বডি টু দ্য আদাৰ পাৰ্ট। বুজি পাইছে? মানে প্ৰথমতে কি হ'ব, আপোনাৰ চেণ্টাৰ পৰ্চনত ডেভেলপমেণ্ট হ'ব, তাৰপিছত আদাৰ পাৰ্টত হ'ব। এতিয়া কথা হ'ল, যদিও বা স্ক্ৰীণত কৰা হৈছে, আপোনালোকে মই কৈ আছোঁ শুনিব। যেনেকুৱা হাতৰ আঙুলি আছে, হাতৰ আঙুলি কিন্তু প্ৰথমতে কণ্ট্ৰল কৰিব নোৱাৰিব। প্ৰথমতে ইয়াৰ ওপৰৰ বাহুখিনি কণ্ট্ৰল কৰা শিকিব, তাৰপিছতে লাহে লাহে হাতৰ মুঠিত যাব, একেবাৰে শেষত কি যাব, আঙুলিত যাব। এইখিনি কথা ইয়াত ইংৰাজীত লিখি দিয়া আছে, এইখিনি পঢ়িলে আপোনালোকে পঢ়িব, মই অসমীয়াত কৈ দিছোঁ। এতিয়া আহিল আপোনালোকৰ লক'ম'টৰ ছিকুৱেঞ্চ, তাৰমানে ইট ডেভেলপছ ইন এ ছিকুৱেঞ্চ ইন অল দ্য ইণ্ডিভিজুৱেল। প্ৰত্যেক ইণ্ডিভিজুৱেলৰে একে ধৰণৰ কি হয়, একে ছিকুৱেঞ্চত বিকাশ হয়। ফৰ এক্সাম্পল, এ চাইল্ড লাৰ্ণছ টু ক্ৰাউল দেন চিট। এটা শিশুৱে প্ৰথমতে কি হয়, বুকুৰে আগুৱাই যায়, হাতেৰে চুচৰি আগুৱাই যায়, তাৰপিছত বহিবলৈ শিকে, তাৰপিছত থিয় হ'বলৈ শিকে, তাৰপিছত থিয় হ'বলৈ শিকে, একেবাৰে শেষত কি, খোজকাঢ়া শিকে। নিশ্চয় কথাখিনি বুজি পাইছে মোৰ। দেন আহিল আপোনালোকৰ ডেভেলপমেণ্ট চেঞ্জেছ ফ্ৰম বাইলেটাৰেল টু ইউনিলেটাৰেল, অৰ্থাৎ বিকাশ দ্বিপাৰ্শ্বিকৰ পৰা একপাৰ্শ্বীয় হয়। এইখিনি কথা মই আগৰ ভিডিঅ'খনত কৈয়ে দিছোঁ। এ চাইল্ড ইউজেছ হিজ বোথ হেণ্ডছ টু পিক আপ এ বল। প্ৰথমতে শিশু এটাই কি কৰে, এটা বল ধৰিবলৈ দুটা হাতে ব্যৱহাৰ কৰে 0 to 2 ইয়াৰ্ছলৈকে। দেন সি যেতিয়া ডাঙৰ হ'ব, লাহে লাহে গ্ৰ' হ'ব, এণ্ড ইউজেছ হিজ অৰ হাৰ ওৱান হেণ্ড টু পিক আপ দ্য বল। প্ৰথমতে দুটা দ্বিপাৰ্শ্বিক, অৰ্থাৎ দুটা হাত বা দুটা ভৰি প্ৰয়োগ কৰে, তাৰপিছত এটা ভৰি বা এটা হাত প্ৰয়োগ কৰে। ইয়াকে কি বুলি কোৱা হয়, ডেভেলপমেণ্ট চেঞ্জেছ ফ্ৰম বাইলেটাৰেল টু ইউনিলেটাৰেল, অৰ্থাৎ দ্বিপাৰ্শ্বিকৰ পৰা একপাৰ্শ্বীয় হয়। নিশ্চয় কথাখিনি বুজি পাইছে। এতিয়া আহিল প্ৰিন্সিপাল অফ আউটাৰ কণ্ট্ৰল টু ইনাৰ কণ্ট্ৰল, অৰ্থাৎ প্ৰথমতে কি হ'ব, আউটাৰ কণ্ট্ৰল, বাহিৰা বস্তু কণ্ট্ৰল কৰিব শিকিব, তাৰপিছতহে ইনাৰ কণ্ট্ৰল শিকিব, অৰ্থাৎ ভিতৰৰ বস্তু কণ্ট্ৰল কৰিব শিকিব। দে ডিপেণ্ডছ অন আদাৰ্ছ ভেলুজ এণ্ড প্ৰিন্সিপালছ। এতিয়া এটা উদাহৰণ মই দি দিছোঁ। প্ৰথমতে শিশুৱে কি, মাক দেউতাকৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়, আৰু মাক দেউতাকে যি কয় তাকে শিকে। কিন্তু শিশুৱে যেতিয়া লাহে লাহে ডাঙৰ হ'ব, তেতিয়া সি আৰু মাক দেউতাকৰ কথা সোনকালে শুনিব নোৱাৰে। তাৰমানে কি, আউটাৰ কণ্ট্ৰল মাক দেউতাকৰ হতুৱাই কণ্ট্ৰল হৈছিল, কিন্তু যেতিয়া সি ডাঙৰ হৈছে, বিকাশ হৈছে, বিকাশ হোৱাৰ লগে লগে তাৰ ইনাৰ কণ্ট্ৰল, নিজৰ বুদ্ধিমতে সি কাম কৰিব। এইখিনিকেই কোৱা হয় প্ৰিন্সিপাল অফ আউটাৰ কণ্ট্ৰল টু ইনাৰ কণ্ট্ৰল। আৰু এইটো কথা মনত ৰাখিব, দিছ ইজ চিন এজ দ্য ডেভেলপমেণ্ট প্ৰচিডছ ফ্ৰম হেটেৰনমি টু অটনমি। হেটেৰনমি মানে দুটা বা ভিন্নৰ পৰা অটনমি হৈ যায়, অৰ্থাৎ চেলফিছ হৈ যায়। নিশ্চয় কথাখিনি বুজি পাইছে। দেন আহিল 6 নম্বৰ ডেভেলপমেণ্ট ডিফাৰ্ছ ফ্ৰম বয়েজ এণ্ড গাৰ্লছ, মানে ভিন্ন হয়, ল'ৰাৰ ক্ষেত্ৰতো ভিন্ন হয় বিকাশ, আৰু ছোৱালীৰ ক্ষেত্ৰতো বিকাশ হয়। যে গাৰ্লছ আৰ ইম'শ্যনেলি ডেভেলপড দেন বয়েজ। ছোৱালীবোৰে কি হয়, সোনকালে ফটককৈ ইম'শ্যনেল হৈ যায়, কিন্তু ল'ৰাবোৰৰ ইমান কি চকুৰ পানী নোলায়, ফটককৈ ইমান সোনকালে ইম'শ্যনেল নহয়। ইন টাৰ্মছ অফ ফিজিকেল ডেভেলপমেণ্ট বয়েজ আৰ টলাৰ এণ্ড হেভিয়াৰ দেন গাৰ্লছ। আপোনালোকে চাব, দুটা শিশু, এটা ল'ৰা এটা ছোৱালী একে সময়ত জন্ম হৈছে, কিন্তু ল'ৰাটো যদিও বা থিন হয় আৰু ছোৱালীটো অলপ শকত হয়, তথাপি জুখি চাব ছোৱালীটোৰ ওজন কি হ'ব, কম হ'ব। আৰু এই কথাটোকেই কৈছে যে ল'ৰাবোৰে কি হয়, দীঘল হয় আৰু হেভিয়াৰ হয়, অৰ্থাৎ ওজনযুক্ত হয়, কিন্তু ছোৱালীতকৈ বেছি। দেন 7 নম্বৰত কৈছে আপোনালোকৰ ডেভেলপমেণ্ট ইজ নট গ্ৰেজুৱেল এণ্ড ডিছকণ্টিনিউৱাছ। তাৰমানে ডেভেলপমেণ্ট গ্ৰেজুৱেল নহয় আৰু ডিছকণ্টিনিউৱাছ নহয়। গতিকে কি হ'ব, ডেভেলপমেণ্ট ইজ এ গ্ৰেজুৱেল প্ৰচেছ এণ্ড কণ্টিনিউৱাছ প্ৰচেছ। এইখিনিও পাব, ভিডিঅ'খন আপোনালোকে চাই থাকক। এইখিনিতে আপোনালোকক অনুৰোধ কৰা হ'ল, এটা লাইক দিব, লাইক কৰিলে মই মটিভেটেড হ'ম। আদাৰৱাইজ মোৰ তৰফৰ পৰা মই 100% দি আছোঁ, আপোনালোকে মোক অলপ সাহাৰ্য কৰক, নকৰিলে কেনেকৈ হ'ব। গতিকে কি, আপুনি দিলে মই দিম, মই দিলে আপুনি দিব, এনেকুৱা কথা। গতিকে এইখিনিতে এটা ভিডিঅ'খনত লাইক কৰি দিব যে ডেভেলপমেণ্ট ইজ নট গ্ৰেজুৱেল এণ্ড ডিছকণ্টিনিউৱাছ। তাৰমানে গ্ৰেজুৱেলো নহয় আৰু ডিছকণ্টিনিউৱাছো নহয়। ডেভেলপমেণ্ট ইজ ফাষ্ট ডিউৰিং চাৰ্টেন ষ্টেজেছ অফ ডেভেলপমেণ্ট এণ্ড শ্ল' ইন আদাৰ্ছ। তাৰমানে কি হয়, ডেভেলপমেণ্ট ইজ ফাষ্ট ডিউৰিং চাৰ্টেন ষ্টেজেছ, মানে জীৱনৰ আগভাগত, অৰ্থাৎ যেতিয়া শিশু সৰু থাকে, এইটো ষ্টেজত ডেভেলপমেণ্ট কেতিয়াবা বেছি হয়, আৰু কি হয়, কিছুমান ক্ষেত্ৰত কি হয়, কমি যায়। এণ্ড শ্ল' ইন আদাৰ্ছ, আৰু অন্যান্য ষ্টেজত কি হয়, কমি যায়। একৰ্ডিং টু দিছ প্ৰিন্সিপাল ডেভেলপমেণ্ট অকাৰ্ছ ইন ষ্টেজ এণ্ড ডিছকণ্টিনিউৱাছ। বুজি পাইছে?
এই ডেভেলপমেণ্ট ইজ নট গ্ৰেজুৱেল, এইটোৰ কাৰণে কি হয় ডেভেলপমেণ্ট অকাৰ্ছ ইন ষ্টেজ, অৰ্থাৎ এইখিনি কথা পাব, অৰ্থাৎ কিছুমান স্তৰত হয় এণ্ড ডিসকণ্টিনিউৱাছ, তাৰমানে অবিচ্ছিন্ন, যে কণ্টিনিউৱাছ নিৰবিচ্ছিন্ন আৰু ডিসকণ্টিনিউৱাছ মানে অবিচ্ছিন্ন। আপোনালোকক গ্ৰাফ দি আপোনালোকক মই গ্ৰাফেৰে বুজাব যত্ন কৰিছোঁ, পিছত চাব এইখিনি, এতিয়া নালাগে আৰু। ইয়াৰ এক্সাম্পলটো কেনেকুৱা আছিল, দেয়াৰ ইজ লাৰ্জ ইনক্ৰিজ ইন হাইট এণ্ড ৱেট ডিউৰিং আৰ্লি এডলচেঞ্চ, অৰ্থাৎ কি 12 বছৰৰ পৰা 18 বছৰীয়া ল'ৰা ছোৱালী কি হয় এডলচেঞ্চ অহাৰ লগে লগে কি হয় এখেতৰ হাইট আৰু ৱেট বাঢ়িবলৈ ধৰে এজ কম্পেয়াৰ্ড টু আদাৰ ষ্টেজ অফ ডেভেলপমেণ্ট আন ষ্টেজতকৈ। বুজি পাইছে? 8 নম্বৰ ষ্টেজটো কৈছে আপোনালোকৰ প্ৰিন্সিপালটো কৈছে ডেভেলপমেণ্ট ইজ ইণ্টাৰ ৰিলেটেড, তাৰমানে এটাই আনটোৰ লগত জড়িত। কোনো এটা প্ৰিন্সিপাল অফ ডেভেলপমেণ্টে স্বতন্ত্ৰ নহয়, নট ইণ্ডিপেণ্ডেণ্ট, অল আৰ ডিপেণ্ডেণ্ট টু ইচ আদাৰ। এটাই আনটোৰ ওপৰত নিৰ্ভৰ কৰে, এইখিনি কথা মনত ৰাখিব। এইটোৰ ওপৰতো এটা প্ৰশ্ন হ'ব পাৰে। উইদাউট থিয়ৰী ইউ কেন নট এনচাৰ দ্য কুৱেশ্যন পেপাৰ। আপুনি খেলি মেলিত পৰি যাব, থিয়ৰী নাজানে কুৱেশ্যন কেনেকৈ জানিব আপুনি? প্ৰথমতে থিয়ৰী পঢ়িব লাগিব। ওৱান টাইপ অফ ডেভেলপমেণ্ট ইজ ইণ্টাৰ ৰিলেটেড টু আদাৰ টাইপ অফ ডেভেলপমেণ্ট, এটা আনটোৰ লগত জড়িত হৈ থাকে, কোনটোৱে স্বতন্ত্ৰ নহয়, এইখিনি কথা মই কৈয়ে দিছোঁ। দেন এতিয়া 9 নম্বৰ ডেভেলপমেণ্টটো চাব। ডেভেলপমেণ্ট ইজ গ্ৰেজুৱেল এণ্ড কুমুলেটিভ, অৰ্থাৎ কুমুলেটিভ মানে সঞ্চয় প্ৰৱণ, যোনটো বস্তু সঞ্চয় কৰি লিখা হয়, সঞ্চয় কৰি গ্ৰেজুৱেল মানে ষ্টেপ বাই ধাপে ধাপে ক্ৰম অনুসাৰে বুলি কয়। ইট ডিপেণ্ডছ অন পাষ্ট গ্ৰ'থ এণ্ড এক্সপেৰিয়েঞ্চ, আৰু এইটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব গ্ৰেজুৱেল এণ্ড কুমুলেটিভটো, আপুনি পাষ্টত কি এক্সপিৰিয়েঞ্চ গেইন কৰিছে, কোনখিনি শিকিছে, কিমান ডেভেলপমেণ্ট হৈছে, ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব। দে গ' আপ ওৱান ষ্টেপ টু এনাডাৰ, এটা ষ্টেপ পাৰ হোৱাৰ পিছত আনটো ষ্টেপত যাব লাগিব। ডেভেলপমেণ্ট কেন নট হেপেন ছাডেনলি, আৰু হঠাতে যে ডেভেলপমেণ্ট বিকাশ হৈ যাব এইটো কথা নহয়, ষ্টেপ বাই ষ্টেপ ফ'ল' কৰিব লাগিব। চাইল্ড ফাৰ্ষ্ট লাৰ্ণ দ্য এলফাবেট, প্ৰথমতে শিশু এটাই কি শিকে এলফাবেট, ইংলিছ এলফাবেট শিকে ABCD, দেন ৱাৰ্ড শিকে, দেন চেণ্টেঞ্চ শিকে, এণ্ড ফাইনেলি আৰু তেতিয়াহে সি জানে কেনেকৈ কিতাপ এখন লিখা হয়। এইখিনি বস্তু আপোনালোকে নিশ্চয় বুজি পাব। আৰু গ্ৰাফটো দেখিছে, ইয়াত যদি ইনফেঞ্চি হয় তেনেহ'লে কি হয় ইয়াত চাইল্ডহুড হ'ব। এনেকুৱাকৈ লাহে লাহে ধাপে ধাপে ষ্টেপ বাই ষ্টেপ কি হয় ডেভেলপমেণ্ট হৈ যায়, আৰু এইটোকে কি বুলি কোৱা হয় ডেভেলপমেণ্ট ইজ গ্ৰেজুৱেল এণ্ড কুমুলেটিভ। নিশ্চয় কথাখিনি বুজি পাইছে। দেন আপোনালোকৰ আহিল 10 নম্বৰ প্ৰিন্সিপাল অফ টোটাল ডেভেলপমেণ্ট, অৰ্থাৎ সম্পূৰ্ণৰূপে বিকাশ কেতিয়া বুলি ক'ব যে ফিজিকেল ডেভেলপমেণ্ট ইজ হিউমেন বিংছ টেক্স প্লেছ চিমুলটেনিয়াছলি, শাৰীৰিক যোনটো বিকাশ হয় কি হয় মানুহৰ শাৰীৰিক বিকাশটো টেক্স প্লেছ চিমুলটেনিয়াছলি, মানে এটা পুংখানুপুংখভাৱে উইথ দ্য ডেভেলপমেণ্ট অফ ভেৰিয়াছ এছপেক্টছ অফ হিউমেন পাৰ্চনেলিটি ছাচ এজ ছ'চিয়েল, ফিজিকেল, ইম'চনেল, মেণ্টেল, ইণ্টেলেকচুৱেল, অল আদাৰ। যেতিয়া সকলোখিনি এনেকুৱা কৰা হৈছে পাৰ্চনেলিটি, ব্যক্তিত্বৰ বিকাশ হ'ব, ছ'চিয়েলি বিকাশ হ'ব, ফিজিকেলি বিকাশ হ'ব, ইম'চনেলি বিকাশ হ'ব, মেণ্টেলি বিকাশ হ'ব। অল দিছ এছপেক্টছ আৰ ডিপেণ্ডেণ্ট অন ইচ আদাৰ এণ্ড এফেক্ট ইচ আদাৰ। এটাই আনটোৰ ওপৰত নিৰ্ভৰ কৰে আৰু এটাই আনটোক কি কৰে প্ৰভাৱিত কৰে, তেতিয়াহে কি বুলি ক'ব পাৰিব আপুনি প্ৰিন্সিপাল অফ টোটাল ডেভেলপমেণ্ট। দেন আহে 11 নম্বৰ ডেভেলপমেণ্ট চেঞ্জেছ ফ্ৰম জেনেৰেল টু স্পেচিফিক, অৰ্থাৎ সাধাৰণৰ পৰা কি হয় বিশিষ্টলৈ গতি কৰে। যেনেকুৱা এট ফাৰ্ষ্ট কি হয় শিশু এটাই গ্ৰেপছ কৰিবলৈ ধৰে, তাৰপিছত কি 2 হাতেৰে গ্ৰেপছ কৰে, তাৰপিছত 1 হাত প্ৰয়োগ কৰে, এইটো কি হয় জেনেৰেল, অৰ্থাৎ সাধাৰণৰ পৰা কি হয় অৰ্থাৎ কি সৰলৰ পৰা জটিলতাতে প্ৰথমতে সৰলভাৱে ধৰিবলৈ ধৰে, তাৰপিছত কি হয় জটিল। ফ্ৰম হেড টু টো, অৰ্থাৎ মূৰৰ পৰা ভৰিলৈ কি হয়, এইটোকে কি বুলি কোৱা হয় জেনেৰেল টু স্পেচিফিক। ফ্ৰম চেণ্টাৰ টু এণ্ড, অৰ্থাৎ প্ৰথমতে চেণ্টাৰ হ'ব, চেণ্টাৰত ধৰিবলৈ ধৰিব। এটা কলম এটা দিলে কলমৰ মূৰত ধৰিব নোৱাৰিব, সি মাজত ধৰিবলৈ চেষ্টা কৰিব, এইটোকে কি বুলি কোৱা হয় জেনেৰেল টু স্পেচিফিক। ডিফাৰেঞ্চিয়েশ্যন আৰু পৃথকীকৰণ, আৰু এইখিনি যেতিয়া আহিব যে ডেভেলপমেণ্ট চেঞ্জেছ ফ্ৰম জেনেৰেল টু স্পেচিফিক, ইয়াকে কি বুলি কোৱা হ'ব ডিফাৰেঞ্চিয়েশ্যন, অৰ্থাৎ পৃথকীকৰণ। ডিফাৰেঞ্চিয়েশ্যন বস্তুটো কি বুজাব, যেতিয়া আপুনি শিশু এটাক বল এটা দিব, 2টা ভৰিৰে বল কিক মাৰিব খুজিব, কিন্তু সি লাহে লাহে শিকি কি হ'ব লাষ্টত এটা ভৰিৰে কিক মাৰা হ'ব, এইটোকে কি বুলি কোৱা হ'ব ডিফাৰেঞ্চিয়েশ্যন। দেন আহিল আপোনালোকৰ প্ৰিন্সিপাল অফ ইণ্টিগ্ৰেশ্যন। প্ৰিন্সিপাল অফ ইণ্টিগ্ৰেশ্যন মানে মিশ্ৰণৰ নীতি, বিভিন্ন উপাদানৰ একত্ৰীকৰণ, ইণ্টিগ্ৰেশ্যন একেলগে কৰা মিশ্ৰণৰ নীতি। লাৰ্ণ থিংছ টু নিউ এডভান্স থিংছ, প্ৰথমতে পুৰণা বস্তুখিনিতে শিকা আছে, লাৰ্ণ থিংছ আগতে শিকা আছে, টু নিউ এডভান্স থিংছ আৰু নতুন বস্তু শিকিব, এইটো কি বুলি ক'ব প্ৰিন্সিপাল অফ
ইণ্টিগ্ৰেশ্যন। 13 নম্বৰত আছে ডেভেলপমেণ্ট ইজ ইনফ্লুয়েঞ্চ বাই হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট। এইটো বহুত এটা খুব গুৰুত্বপূৰ্ণ বিষয় হয়, ইয়াৰ কাৰণে বেলেগ এখন ভিডিঅ' লাগিব। যেনেকুৱা কালাৰ্ছ অফ আই স্কিন হাইট ডিপেণ্ডছ অন হেৰিডিটি দিলে যে শিশু এটাৰ চকুৰ ৰং, ছালৰ ৰং আৰু উচ্চতা এইটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব? বংশগতি আৰু পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰিবনে না প্ৰিন্সিপাল অফ কণ্টিনিউটি হ'ব? এনেকুৱা 4টা সূত্ৰ দি দিলে যে কিহৰ কাৰণে এইটো হ'ব। কালাৰ অফ আইজ স্কিন হাইট ডিপেণ্ডছ অন, এইটো কি হেৰিডিটি কিহৰ ওপৰত নিৰ্ভৰ কৰিব? এইটো বংশগতিৰ ওপৰত নিৰ্ভৰ কৰিব। মনত এটা ৰাখিব, কিন্তু ইয়াত এনভাইৰনমেণ্টৰ কথা নাহিব, ইয়াত বংশগতিৰ ওপৰত নিৰ্ভৰ কৰিব এইটো কথা। গোটেইখিনি বস্তু সামৰা হৈছে, গতিকে ভিডিঅ'খন দীঘল হ'ব, আপোনালোকে চাই থাকক। ডেভেলপমেণ্ট ইজ মডিফেবল। এতিয়া মডিফেবল মানে কি? বিকাশ আমি কি কৰোঁ? শুধৰাব পাৰোঁ, অৰ্থাৎ মডিফাই কৰিব পাৰোঁ। কেনেকৈ? এ পাৰ্চন হু ডাজ নট হেজ গুড ছ'চিয়েল ডেভেলপমেণ্ট ডাজ নট মিন ডেট হিজ ছ'চিয়েল ডেভেলপমেণ্ট কেনট বি ইম্প্ৰুভ। এজন মানুহ সামাজিকভাৱে ভাল নহয়, আপুনি ধৰি ল'ব নোৱাৰিব যে সি মানুহজন একেবাৰে সামাজিকভাৱে ভাল নহ'ব। ইয়াক যদি ভাল পৰিৱেশত ৰখা হয় তেনেহ'লে কি হ'ব? ই আল্টিমেটলি লাহে লাহে ইম্প্ৰুভ হ'ব। গতিকে ডেভেলপমেণ্ট ইজ মডিফেবল, এইখিনি কথা মনত ৰাখিব। ডেভেলপমেণ্ট ইনভলভ চেঞ্জেছ, আৰু কি হয়? পৰিৱৰ্তন হয়। হিউমেন বিংছ আৰ নট ষ্টাডি কনষ্টেণ্ট নহয়, কি হয়? সদায় পৰিৱৰ্তন হৈ থাকে। সেইটোৱে কৈছে ডেভেলপমেণ্ট ইনভলভ চেঞ্জেছ। আৰ্লি ডেভেলপমেণ্ট ইজ মোৰ ইম্পৰ্টেণ্ট দেন লেটাৰ ডেভেলপমেণ্ট। দেন আপোনালোকৰ 20 নম্বৰত আহিল ডেভেলপমেণ্ট ইজ প্ৰেডিক্টেবল। কিছুমান ক্ষেত্ৰত ডেভেলপমেণ্ট আমি কি প্ৰেডিক্ট কৰিব পাৰোঁ, অৰ্থাৎ ভৱিষ্যতবাণী কৰিব পাৰোঁ। ইট ইজ পচিবল টু প্ৰেডিক্ট এট এন আৰ্লি এজ। অলপ আগত কথাটো কৈয়ে দিলোঁ মই, যে শিশু এটাৰ প্ৰথম অৱস্থাত কি চাইখিনি কৈ দিয়া যায় যে শিশুটো ভৱিষ্যতত ভাল হ'ব না বেয়া হ'ব। মেণ্টেল ডেভেলপমেণ্ট কেনট বি প্ৰেডিক্টেড উইথ দ্য ছাম ডিগ্ৰী অফ একুৰেচি। এইটো কথা মনত ৰাখিব, কিন্তু কেতিয়াবা এইটোৱে প্ৰশ্নই দিব যে মানসিক বিকাশ আমি শিশু এটা কেনেকুৱা হ'ব ভৱিষ্যতবাণী কৰিব পাৰোঁনে নাই সঠিকভাৱে? ন', উই কেনট ডিটাৰমাইন, উই কেনট প্ৰেডিক্টেড দ্য মেণ্টেল ডেভেলপমেণ্ট অফ এ চাইল্ড। নিশ্চয় বুজি পাইছে। 21 নম্বৰ দি আছে ডেভেলপমেণ্ট ডু নট প্ৰচিড এট দ্য। সকলোৰে কাৰণে কি হয়? ডেভেলপমেণ্ট একেধৰণে প্ৰচিড নকৰে, আৰু এইটো কি বুলি কোৱা হয়? থিয়ৰী অফ মেচুৰেশ্যন, অৰ্থাৎ পৰিপক্কতাৰ থিয়ৰী বুলি কোৱা হয়। দিছ থিয়ৰী ৱাজ ফৰ্মড বাই গেছেল। এইখিনি কথা জানি ৰাখিব। তাৰপিছত 22 নম্বৰত আহিল ফ্ৰেকশ্যনেল ৰিএনফৰ্চমেণ্ট। থিয়ৰী ৱাজ গিভেন বাই N.E. Miller and J. Dollart in 1941. এই ফ্ৰেকশ্যনেল ৰিএনফৰ্চমেণ্ট ইমান ভিতৰৰ কথা নাহিব। ফ্ৰেকশ্যনেল ৰিএনফৰ্চমেণ্ট কোনে দিছিল এইটো আপোনালোকে মনত ৰাখিব। পিপুল লাৰ্ণ বাই ৱাচিং বাই ইনিচিয়েটিং দ্য অবজাৰ্ভেশ্যন। আৰু এইটো থিয়ৰী মতে কি হয়? শিশু এটাই কি হয়? যে ৱাচ কৰি ডাঙৰক ৱাচ কৰি, অৰ্থাৎ অবজাৰ্ভেশ্যন কৰি এখেতে শিকে। চ' বন্ধুসকল, আজিৰ ভিডিঅ'খন এইখিনিয়ে। ভিডিঅ'টো যথেষ্ট ডাঙৰ হৈছে, নিশ্চয় ভিডিঅ'খন ভাল পাব, আৰু ভাল পালে লাইক কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব, আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ'বোৰ পাবলৈ। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। থেংক ইউ ফৰ ৱাচিং।